ইতিমধ্যে আপোনালোকে অৱগত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ এনডিএ হিচাপে আগন্তুক যি ৰাভা হাছঙৰ নিৰ্বাচন 2025 2 এপ্ৰিলত অনুষ্ঠিত হ'ব। তাৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু সেই প্ৰস্তুতি আৰু সেই পৰিকল্পনাৰ আৰম্ভণি হিচাপে আমি যৌথ সংগ্ৰাম সমিতিৰ মূল যিটো নিৰ্বাচনী কাৰ্যালয় আজি ইয়াৰ আমি শুভাৰম্ভ কৰিলোঁ আৰু ইয়াৰ পৰা আমি সামগ্ৰিকভাৱে গোটেই 36টা সমষ্টিত যদিও ভাৰতীয় জনতা পাৰ্টিৰ 6টা এটা ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বী নিৰ্বাচিত হৈছে 25টা সমষ্টিত মূলত প্ৰতিদ্বন্দ্বিতা হ'ব আৰু এই প্ৰতিদ্বন্দ্বিতা আমি সংখ্যাৰ আমি নিশ্চয়কৈ নাযাম। আমি এতিয়া এনডিএ হিচাপত আমি যাম, গতিকে ভাৰতীয় জনতা পাৰ্টি ভূবিয়াকেও থাকিব, তেখেতসকলে আমি থাকিম। একেলগে আমি বিগত 10টা বছৰৰ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ কাম কাজ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ প্ৰতিনিধি তেওঁলোকক ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যি প্ৰক্ৰিয়া তাৰ সমান্তৰালভাৱে 2013 চনৰ পৰা গোটেই ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত যিধৰণে এক শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে 2013 চনৰ আগৰ যে অশান্তিময় যে পৰিৱেশৰ যে অৱসান ঘটায় যে শান্তিৰ পৰিৱেশৰ বাতাবৰণত এটা জাতি আনটো জাতিৰ লগত যি এটা সম্পৰ্ক বজাৰে সমন্বয়ৰ যি এক পৰিৱেশ ইয়াত সূচনা হ'ল তাৰ এক লক্ষ্য আৰু কাউন্সিলখনক সাংবিধানিকভাৱে শক্তিশালী কৰি ৰাইজৰ বহুদিনৰ যি অভাৱ অভিযোগসমূহ আছে তাক নিৰাময় কৰাৰ কাৰণে যে বাস্তৱ পদক্ষেপ তদুপৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে যি ধৰণে আগবাঢ়িছে সকলো ক্ষেত্ৰত সকলো দিশত তাৰ এক লক্ষ্য তাৰ এক চিন্তা আৰু সমান্তৰালভাৱে বিশ্বৰ দৰবাৰত ভাৰতবৰ্ষৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ মান আৰু সন্মান বিশ্বৰ দৰবাৰত যি ধৰণে তেওঁ উদ্ভাসিত কৰিছে এই আটাইবোৰ ইছ্যু আটাইবোৰ কথালৈ আমি এবাৰ নিৰ্বাচন আমি প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ আমি কৰিছোঁ আৰু আমি আশাবাদী ৰাইজ শান্তিৰ পক্ষত থাকিব, ৰাইজ সমন্বয়ৰ পক্ষত থাকিব, ৰাইজে উন্নয়নৰ পক্ষত থাকিব, ৰাইজে কোনো অশান্তি নিবিচাৰে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰ যি প্ৰক্ৰিয়া ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আমি কৰিছোঁ তাৰ প্ৰতি ৰাইজৰ বিপুল সঁহাৰি নিশ্চয় আমি পাম, আমি আশাবাদী। আৰু আজি আৰম্ভণি আজি কাৰ্যালয় আজি শুভাৰম্ভ কৰা মানুহ আজি আৰম্ভণি আৰু পূৰ্ণদমে আমি নিৰ্বাচনী অংকলৈকে আমি যাম আৰু যি 36টা সমষ্টি আমি লক্ষ্য স্থিৰ কৰি লৈছোঁ 36টাতে এনডিএৰ প্ৰাৰ্থী নিৰ্বাচিত হৈ আহিব। তাৰ কাৰণে ৰাইজৰ আশীৰ্বাদ মৰম স্নেহ আমি বিচাৰিছোঁ আৰু পাম বুলি আমি আশাবাদী।